গুড মৰ্ণিং গাইজ, মোৰ মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজিও মই মিনি ব্লগ লৈ আহিছোঁ, আপোনাৰ নাইট কুকিং মিনি ব্লগ। আজি চাই যাব মই কি বনাই আছোঁ। আজি পুৰি আৰু ক্ষীৰ, পায়স আৰু চব্জি বনাই যাই আছোঁ। আপুনি চাই থাকিব কেনেকুৱা কি বনাওঁ। কড়াই বহাই দিছোঁ, পায়সো বহাই দিছোঁ, পায়স হৈ আছে, চব্জিও বহাই দিম। পায়স হৈ আছে, চব্জি বহাই দিছোঁ। চব্জিত আপোনাৰ আদা নহৰু শুকান জলকীয়া এইবোৰ পেষ্ট কৰি কেনে ঢালি দিছোঁ চব্জিত। আৰু বাকী মছলাও আছে, জিৰা ধনিয়া এইবোৰ। পায়সো বহাই দিছোঁ। আপুনি বেকগ্ৰাউণ্ডত অলপ হাল্লা হৈ আছে, এইটো ইগনৰ কৰি মোৰ ভিডিঅ'লৈ চাই থাকিব। পুৰিটো ঢালি দিম। তেলটো ইমান গৰম হোৱা নাই, সেইকাৰণে পুৰিটো অলপ চেপ্টা চেপ্টা হৈ আছে। পুৰিটো বেছি ৰঙা নকৰোঁ, মানে আটাটো ৰঙা যে, সেইকাৰণে বেছি ৰঙা নকৰোঁ। এইটো চাব, এইটো ফুলিলে, এইটো পায়স হ'লে অলমষ্ট, এইটো আপোনাৰ চব্জিটো হ'লে পানী দি দিম। পুৰি হৈ গ'ল, পায়স হৈ গ'ল, চব্জিও হৈ গ'ল। এতিয়া চব চাফ কৰি কিনে দি দিম। চাই থাকিব মোৰ ভিডিঅ'টো। হৈ গ'ল পুৰি, চব্জি, পায়স। খাই কিনেও আপোনাক দেখাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি যাব। আৰু ভিডিঅ'টো ধুনীয়া হৈছে, কেনে আপোনাক খাই দেখাই দিছোঁ।